ৰঙিয়াৰ কাছাৰী শোলমাৰীত অচিনাকি মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। ধাননি পথাৰত মেটেকা ভৰ্তি পুখুৰীত উদ্ধাৰ অচিনাক্ত মৃতদেহ। ৰাতিপুৱা স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি ৰঙিয়া আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় ৰঙিয়া আৰক্ষী। বাতৰি সংগ্ৰহ কৰা সময়লৈকে মৃতদেহটো পুৰুষ নে মহিলা মৃতদেহ সেয়া নিশ্চিত কৰিব পৰা হোৱা নাই। মই ৰাতিপুৱাই এফালে যে আহোঁতে ইয়াৰ কাৰণে তাৰ কাৰণে ফোন কৈছে কি মানুহ এটা মৰি আছে আৰু খালৰ পাছফালে। তাৰপিছত যদি মই গামৰক আহি সোধোঁ, গামৰে কৈছে কি মই চাই আহিলোঁ, চাই অহাৰ পিছত যি কৈছে তাতে মানুহটো মৰি আছে, কোনো খা খবৰ নাই। তাৰপিছত আহি পেলাই মই আমি 7টা মানুহ আনি আমি চাওঁ যদি মানুহে হয় খালত পৰি মৰি আছে। এতিয়া আমি ৰাইজে দেখা পাই আছোঁ। এতিয়া আমি পুলিচ প্ৰশাসন নহা কৰি আমি চোৱা নাই আৰু মানুহটো উঠোৱা নাই। ক'ৰ মানুহ হ'ব পাৰে? এতিয়া মানুহটো ক'ৰ হ'ব পাৰে কোনো অনুসন্ধান বৰ্তমান থাকিলে পোৱা নাই। হলমাৰী গাঁৱৰ খেতি পথাৰৰ ওচৰত এটা পুখুৰীত আমি স্থানীয় ৰাইজৰ মুখে মুখে এটাৰ পিছত এটাৰ মুখে মুখে শুনো যে এটা পুখুৰীত এজন মানুহ পৰি পেলাই মানে মৰি আছে, এনেকুৱা কথা। তাৰপিছত আমি গোটেইখিনি আহোঁ, মানুহ ৰাইজেও আহে, বহুত মানুহ আহি পৰিদৰ্শন কৰে, পুলিচ প্ৰশাসনক খবৰ দিয়ে, গাঁওবোৰক খবৰ দিয়ে। এনেকুৱাকৈ কি হৈছে এতিয়ালৈকে পুলিচ প্ৰশাসন নহালৈকে আমি বৰ্তমানে একো ক'ব নোৱাৰোঁ আৰু। এইটো পথৰুৱা ঠাই খেতি পথাৰৰ ওচৰৰ এটা পুখুৰী, ইয়াতে পৰি মৰি আছে। আকস্মিক দুৰ্ঘটনা খবৰ পাই আমি আহিলোঁ কছাৰী শোলমাৰী, ৰঙিয়া কছাৰী শোলমাৰী। এই ৰাস্তাৰ পৰা প্ৰায় 300 মিটাৰ দূৰত পুখুৰী এটাত মানুহ এজন মানে পিঠটো ওপৰ কৰি মৰি আছে। মানুহ ৰাইজে দেখা পাই বুলি আমি আহি দেখিলোঁ, চালোঁ, সঁচাকৈ মানুহ হয় এইজন, আৰু আমি উঠাৰ কাৰণে এটা ব্যৱস্থা কৰি আছোঁ। পুৰুষে দেখাত লাগিছে, কিন্তু সম্পূৰ্ণ কৰি ক'ব নোৱাৰিম। যি থলেতো মুখখন তলমুখা হৈ আছে আৰু পিঠিৰ চাইডটোহে দেখা পোৱা গৈছে। কেইদিনমানৰ 3-4 দিন আগত হ'ব লাগে। তাৰমানে এইটো মানুহ পানীত মৰিলে সিটো তলত যায়, পিছত এটা টাইমত সি উপঙি উঠে। সেই উপঙি উঠা অৱস্থাত মানুহে দেখা পাইছে। এতিয়া কি কৰিব? এতিয়া আমি আৰু যথাবিহিত ব্যৱস্থা লোৱাৰ কাৰণে বৰ্তমান আছোঁ। ঠিক আছে।